নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও ফিক ব্ৰেকিং নিউজ। আজি হৈছে 9 জুলাই। আজি কৰি লওক এই দুটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ বেংক একাউণ্টত ৩,০০০ টকা নোসোমাই। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে জৰুৰী জাননী জাৰি কৰিছে চৰকাৰৰ ফালৰ পৰা। যদি আপুনি এতিয়ালৈকে চৰকাৰী কৰ পোৱা নাই, আজিয়ে কৰক। লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিছু টকা ৰিলিজ কৰি দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। কেৱল এয়াই নহয়, যদি আপুনি আত্মসহায়ক 10,000 টকাৰ চেক পোৱা নাছিলে, তালিকাত নাম থকা সত্ত্বেও তেনে ক্ষেত্ৰত সেইসকল মহিলাই পুনৰ 10,000 টকাৰ চেক পাব। যিসকলে 10,000 টকাৰ চেক পাইছিল সেইসকলে হিতাধিকাৰীয়ে 25,000 টকা লাভ কৰিব। ৰেচন কাৰ্ড থাকিলে আজিয়ে কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম, নহ'লে নাপাব এইকেইবিধ সামগ্ৰী। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত কৰা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ইয়াৰ দ্বাৰা অৰুণোদয় 3.0 আঁচনি সকলো হিতাধিকাৰীক জনোৱা হয় যে অসম চৰকাৰৰ বিত্ত বিভাগৰ তৰফৰ পৰা প্ৰাপ্ত নিৰ্দেশনা অনুযায়ী বিগত ইংৰাজী 6/6/2026 তাৰিখ হিতাধিকাৰী এখন তালিকা নগাঁও জিলাৰ সকলো উন্নয়ন খণ্ড আৰু পৌৰসভাৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল। আৰু এই তালিকাভুক্ত হিতাধিকাৰীৰ সকলো আধাৰ নম্বৰ তেওঁলোকৰ অৰুণোদয় আঁচনি লাভ কৰা বেংক একাউণ্টৰ লগত সংযোগ বা আধাৰ চিৰিং কৰা হোৱা নাই। হয়, যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ লগত আধাৰ চিৰিংটো কৰা নাই, অতি শীঘ্ৰে কৰাই লৈ ল'ব লাগিব। অতি শীঘ্ৰে যোগাযোগ কৰক আপোনাৰ পঞ্চায়তত। প্ৰথমতে তলত কি উল্লেখ কৰিছে জানি লওক। প্ৰতিখন জিলাৰ হিতাধিকাৰীয়ে কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। জিলা প্ৰশাসনৰ ফালৰ পৰা বিষয়টো সন্দৰ্ভত ব্যাপক সজাগতাৰ সৃষ্টি আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ সত্ত্বেও আজি পৰ্যন্ত বহু সংখ্যক হিতাধিকাৰীয়ে তেওঁলোকৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড সংযোগ সম্পূৰ্ণ কৰা নাই। সংশ্লিষ্ট হিতাধিকাৰীসকলৰ তালিকাৰ এক প্ৰতিলিপি এই জাননীৰ সৈতে সংলগ্ন কৰা হৈছে। তদুপলক্ষে সংশ্লিষ্ট সকলো হিতাধিকাৰী আগন্তুক ইংৰাজী 9/7/2026 আজি হৈছে অন্তিম তাৰিখ। এই তাৰিখৰ ভিতৰতে নিজ নিজ বেংক শাখাত উপস্থিত হৈ বিধিগতভাৱে অৰুণোদয় আঁচনিৰ ধন লাভ কৰা থকা বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড সংযোগ বা আধাৰ চিৰিং সম্পূৰ্ণ কৰিবলৈ আহ্বান জনোৱা হ'ল। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। আপুনি অৰুণোদয় আঁচনি টকা আপোনাৰ বেংক একাউণ্টত পাই আছে নেকি? তেনে ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা জৰুৰী জাননী জাৰি কৰিছে। প্ৰতিখন জিলাতে অৰুণোদয় আঁচনিৰ যিটো বেংক একাউণ্ট আছে, সেই বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লাগিব। যদি আপোনাৰ লিংক নাই, তেনে ক্ষেত্ৰত আজি আপুনি কৰাই লৈ লওক। আজি হৈছে 9 তাৰিখ, আজি হৈছে অন্তিম দিন। আজিৰ দিনৰ ভিতৰতে এই গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। কেৱল এয়াই নহয়, অন্যথা অসম চৰকাৰৰ বিত্ত বিভাগৰ নিৰ্দেশনা অনুসৰি আধাৰ সংযোগ সম্পূৰ্ণ নকৰা হিতাধিকাৰীৰ নাম আঁচনিৰ হিতাধিকাৰীৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব পাৰে আৰু তেওঁলোকে অৰুণোদয় আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হ'ব পাৰে। চৰকাৰৰ ফালৰ পৰা জাৰি কৰিছে বিশেষ জাননী। যদি আপুনি অৰুণোদয় আঁচনিৰ টকা পাই আছে, আজিৰ দিনৰ ভিতৰতে কৰাই লৈ লওক আৰু যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব, যাতে সকলো হিতাধিকাৰী জানিব পাৰে। আৰু আজিৰ দিনৰ ভিতৰতে কিন্তু এই গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব, অন্যথা আগষ্ট মাহতে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি টকা সোমাই দিব, আপোনাৰ একাউণ্টত নোসোমাব। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মাজত মাত্ৰ 2টা দিন, আজি আৰু কাইলৈ। এই 2টা দিনৰ ভিতৰতে আপুনি কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম, নহ'লে আপুনি পৰিব বিপদত। আপুনি ৰেচন সংগ্ৰহ কৰিলেনে? চলি আছে অন্ন সেৱা দিন, শীঘ্ৰে সংগ্ৰহ কৰক ৰেচন। 10 জুলাই ৰেচন সংগ্ৰহৰ অন্তিম দিন। 10 জুলাইৰ পূৰ্বে প্ৰতিগৰাকী হিতাধিকাৰীয়ে সংগ্ৰহ কৰিব লাগিব ৰেচন। ৰেচন নাপালে দিয়ক আপুনি অভিযোগ। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। ৰেচন সংগ্ৰহৰ সময়ত ফিংগাৰপ্ৰিণ্ট দিয়াটো বাধ্যতামূলক। ৰেচন লোৱাৰ পাছতে সংগ্ৰহ কৰক ৰচিদ। ই-পোষ্ট মিছনত সৃষ্টি কৰা ৰচিদ ল'ব লাগিব হিতাধিকাৰীসকলে। অন্তোদয় অন্ন যোজনাৰ অধীনত চাউল লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে। 1 গ্ৰাম চাউল কমকৈ দিলে দিয়ক আপুনি অভিযোগ। ছেভ কৰি ৰাখক হেল্পলাইন নম্বৰ 1800345361 নম্বৰতে আপুনি ফোন কৰি দিব পাৰিব অভিযোগ। ফোন নালাগিলে মেছেজৰ জৰিয়তেও অভিযোগ দিব পাৰিব আপুনি। হয়, ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি ৰেচনৰ চাউল এই মাহৰ সংগ্ৰহ কৰিলেনে? ৰেচনৰ চাউল যদি সংগ্ৰহ কৰা নাই, আপুনি কাইলৈৰ ভিতৰতে কৰিব লাগিব। এই 2 দিনৰ ভিতৰতে যদি আপুনি ৰেচনৰ চাউল সংগ্ৰহ নকৰে, তেনে ক্ষেত্ৰত আপুনি কিন্তু 10 তাৰিখৰ পিছত নাপাব।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ PMAY চৰকাৰী গড়ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা ৰাজ্যত নতুনকৈ ৪৪,৩৫৪টা পৰিয়ালে লাভ কৰিব PMAYৰ অধীনত চৰকাৰী গড় ৰাজ্যত একেলগে অনুমোদন লাভ কৰিছে অবিশ্বাস্য ১৬,৮১০টা নতুন পকী কৃষই দ্ৰুতগতিত চলিব ঘৰ নিৰ্মাণৰ কাম কাজ পকী ঘৰ নিৰ্মাণৰ বাবে চৰকাৰে ইতিমধ্যে মুকলি দিছে ২২.১২ কোটি টকাৰ বিশাল পুঁজি আনহাতে অনুমোদনৰ বাবে এতিয়াও সাজু হৈ আছে আন এক বৃহৎ তালিকা যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছিলে তেন্তে ভাল খবৰ কিন্তু চৰকাৰৰ হাতত এটা বৃহৎ তালিকা প্ৰস্তুত হৈ আছে অতি শীঘ্ৰে তালিকাটো পাব্লিছ কৰিব অনলাইনৰ জৰিয়তে ৭,৩৪৪টা পৰিয়ালৰ বাবে অনুমোদন হৈছে প্ৰধানমন্ত্ৰীৰ পকী ঘৰ পোনপটীয়াকৈ হিতাধিকাৰী একাউণ্টলৈ যাব চৰকাৰী ঘৰ নিৰ্মাণৰ ধনৰাশি চৰকাৰী ঘৰৰ তালিকাত চাই লওক আপোনাৰ নাম আছে নে নাই তালিকাত আপোনাৰ নাম আছে নে কমেণ্ট কৰক যদি আপোনাৰ তালিকাত নাম নাই যদি আপুনি জিঅ'ৰিং কৰিছে অতি শীঘ্ৰে নতুনকৈ চৰকাৰী তালিকাটো প্ৰকাশ কৰিব তালিকাটো প্ৰকাশ কৰিলে চাই ল'ব পাৰিব তালিকাত আপোনাৰ নাম আছে নে নাই তালিকাত নাম নাথাকিলে আপুনি নতুনকৈ চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন কেনেকৈ আবেদন কৰিব কি কি নথিপত্ৰ লাগিব যদি আপোনালোকৰ ভিডিঅ'লৈকে নিশ্চয় কমেণ্ট কৰিব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমত থাকি অসমীয়া জাতিক নিষেধ কৰাৰ ষড়যন্ত্ৰ হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ৰাজ্যত আৰম্ভ হৈছে বাখাৰ জেহাদ মুখ্যমন্ত্ৰীৰ লগতে অসমীয়াক অসমান বাংলাভাষী সংগঠনৰ মুখ্যমন্ত্ৰীৰ কথাত আমি গুৰুত্ব নিদিওঁ তেওঁৰ কথাৰ বেলু নাই বুলি এনেকুৱাকৈ কেইবাটাও পিছপৰা মন্তব্য কৰিছে আমি অসমীয়া লিখিবলৈ অসমীয়া নহয় আমি বাংলাভাষী মুছলমানহে আমি বাংলা ভাষাহে লিখিম বুলি এনেকুৱাকৈ কেইবাটাও পিছপৰা মন্তব্য অসমীয়া বুলি কোনো জনগোষ্ঠী নাই বুলি ঘোষণা কৰিছে অসমীয়া মানুহে নামেৰে কোনো জাতি নাই ১,৬০০ বছৰ পূৰ্বে প্ৰতিষ্ঠিত ভাষা বাঙালী বুলি ঘোষণা কৰিছে আৰু অসমীয়া আজিলৈকে সংজ্ঞাই দিব নোৱাৰিলে যদি সংজ্ঞাই নাই তেন্তে কেনেকৈ জাতিখন অসমীয়া অসম বুলি ক'লে এইখন অসম নহয় আৰু ইয়াৰ প্ৰকৃততে বংগহে নিজকে অসমীয়া বুলি কোৱা সকলোতকৈ আমি প্ৰথম আহিছোঁ গতিকে আমি কিয় অসমীয়া লিখিম আমাৰ দৰে বাংলাভাষী অসমীয়া লিখিবলৈ কোৱা অসাংবিধানিক আৰু বংগৰ মাটিতহে অসম হৈছে ১৯১২ চনত আৰু চৰকাৰে কোনো জাতিৰ জন্ম দিব নোৱাৰে প্ৰথমতে সংবিধানত জাতি কাক কয় জানি লওক চৰকাৰে আৰু মুখ্যমন্ত্ৰী নিজেই নাজানে জাতিৰ সংজ্ঞা মুখ্যমন্ত্ৰীয়ে লিখা ডক্টৰেট কি ভেলু আছে এনেকুৱাকৈ কেইবাটাও পিছপৰা মন্তব্য কৰিছে ২ লাখ টকা দিলে ডক্টৰেট কিনিবলৈ পোৱা যায় বুলি এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰিছে তেওঁ সাহিত্যকৰ নহয় বুদ্ধিজীৱীও নহয় অসমত এটা সময়তে অসমীয়া ভাষা নাইকিয়া হৈ যাব অসমীয়াৰ উগ্ৰবাদী এনেকুৱাকৈ গোৰামাৰীৰ বাবে ভাষা হেৰুৱাব যদি ভাষাই নাথাকে ক'ৰ পৰা জাতি থাকিব সেই অসমীয়াই এতিয়া আমাক অসমীয়া লিখিবলৈ কয় আৰু অসমক নিষেধ কৰি দিয়াৰ পৰিকল্পনা বন্ধ সংগঠনৰ এনেকুৱাকৈ বন্ধ সংগঠনে কেইবাটাও পিছপৰা মন্তব্য কৰিছে ডাব্লিউজন পৰিষদৰ সভাপতি এছহাক আলী দেৱানৰ পিছপৰা মন্তব্য কোনো পক্ষই বাংলাভাষীয়ে অসমীয়া নিলিখে বুলি সকীয়নি দিলে আৰু নিজকে বাংলাভাষী বুলি পৰিচয় দি অসমীয়া জনগোষ্ঠীক ধমক দিলে হয় আচলতে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব এই কথাটো আচলতে কিমান যুক্তিসত নিশ্চয় আপোনালোকৰ মন্তব্যটো কমেণ্ট বক্সত জনাব তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বাংলাদেশৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাই যাওক উচ্ছেদ অভিযান চলাত আমাৰ কোনো অসুবিধা নাই কিন্তু থলুৱা লোকক উচ্ছেদ নকৰিব থলুৱাক উচ্ছেদ কৰিলে আমাৰ অসুবিধা আছে থলুৱা লোকৰ বিৰুদ্ধে উচ্ছেদ চলালে আমি বিৰোধ কৰিমে কোনো বাংলাদেশীৰ পক্ষত আমি নহয় আমি কেৱল থলুৱা খিলঞ্জীয়াৰ পক্ষতহে বাংলাদেশী আছে উচ্ছেদ কৰি যাওক আমাৰ আপত্তি নাই কিন্তু পুঁজিবাকৰ নামত স্বদেশী খেদিলে নহ'ব মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ চৰকাৰী অনুমতি নোলোৱাকৈ স্থাপন কৰিব পাৰিব উদ্যোগ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ব্যৱসায় কৰি স্বাৱলম্বী হ'ব খোজা যুৱক যুৱতীলৈ সোণালী সুযোগ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আবেদন কৰি ক্ষুদ্ৰ উদ্যোগৰ কাম কৰিব পাৰিব আৰম্ভ ৩ বছৰলৈ চৰকাৰৰ অনুমতি নোলোৱাকৈ কৰিব পাৰিব উদ্যোগ কৰিব কেৱল এয়াই নহয় ইণ্ডাষ্ট্ৰিয়েল এলেকাত অনুমতি নোলোৱাকৈ কৰিব পাৰিব ক্ষুদ্ৰ উদ্যোগ আৰু ইণ্ডাষ্ট্ৰিয়েল এলেকাত বাহিৰতহে ল'ব লাগিব অনুমতি কেবিনেটত অসম চৰকাৰে ল'লে এই ডাঙৰ সিদ্ধান্ত কেবিনেটত নতুন আইনৰ অনুমোদন দিলে চৰকাৰৰ ফালৰ পৰা ৰাজ্যিক কেবিনেটৰ অন্তত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰপিছত
অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ দেশৰ নাগৰিকক গোলাম বনাইছে চৰকাৰে বিৰোধ প্ৰতিবাদ কৰিলেই নাগৰিকক গ্ৰেপ্তাৰ কৰে চৰকাৰে চৰকাৰৰ সিদ্ধান্ত সমালোচনা বিৰোধ কৰিলেই কিয় ভাবুকি দিয়া হয় ভয়ত এতিয়া বিৰোধ কৰিব নোৱাৰা হৈছে নাগৰিকসকলে আন্দোলন কৰিবলৈ ভয় কৰা হৈছে দেশৰ নাগৰিকে চৰকাৰী সিদ্ধান্তৰ বিৰোধ কৰোঁতে নাগৰিকৰ অধিকাৰ প্ৰশ্নকাকত ফাদিল হ'লে চৰকাৰৰ সমালোচনা কৰিবই নাগৰিকে বিৰোধ কৰিলে গোচৰ দাখিল কৰিব নেকি চৰকাৰে বিজেপি চৰকাৰে বিৰোধ কৰিলে গোচৰ দাখিল কৰিব নেকি এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে আৰক্ষী প্ৰশাসন মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী সেৱক নহয় আৰক্ষী প্ৰশাসন জনতাৰ সেৱকহে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা বম্বে উচ্চ ন্যায়ালয়ৰ আৰু ন্যায়াধীশ মাধৱ জামদাৰৰ তীব্ৰ ধমক ভাৰত চৰকাৰক দেশৰ নাগৰিকক গোলাম বনাইছে চৰকাৰে দেশৰ নাগৰিকক গোলাম বনাইছে আচলতে চৰকাৰক যেনেকুৱাকৈ তুলনা কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'